দুৰ্ঘটনা সংঘটিত হৈছে 25 গৰাকীকৈ যাত্ৰীবাহী নাও 25 গৰাকীকৈ যাত্ৰী থকা যাত্ৰীবাহী নাও ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে আৰু বৰ্তমানে 7 গৰাকী যাত্ৰী সন্ধানহীন হৈ থকাৰ খবৰ আহিছে নেৰানেপেৰা বৰষুণৰ পাছতে ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে আৰু এক ব্ৰেকিং নিউজ মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ডাঙৰ খবৰ যাত্ৰীবাহী নাও ডুবিল এবাৰ গংগা নদীত নেৰানেপেৰা বৰষুণৰ পাছতে ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে দশেৰাত ভাগ লবলৈ যোৱা বহু ভক্ত সন্ধানহীন হৈছে নদীত ডাঙৰ খবৰ গংগাৰ মাজেৰে 25 গৰাকীকৈ যাত্ৰী গৈ আছিল নাওখনেৰে তাৰ পাছতে ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে উমনাথ ঘাটত 25 গৰাকী ভক্ত থকা নাও বাগৰিছে নদীৰ বক্ষত বৰ্তমানো 7 গৰাকী যাত্ৰী সন্ধানহীন হৈ আছে আমি পূৰ্বতে উল্লেখ কৰিছো 7 গৰাকীকৈ যাত্ৰী বৰ্তমান পৰ্যন্ত সন্ধানহীন হৈ আছে পাটনাৰ উমনাথ ঘাটত এই ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে ডাঙৰ খবৰ সন্ধানহীন যাত্ৰীৰ মাজৰ পৰিয়ালৰ মাজত বৰ্তমান মুহূৰ্তত হাহাকাৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে দৃশ্যাংশ আছে আমি পুনে দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম ঘটনাস্থলীত অব্যাহত আছে এছডিআৰএফ বাহিনীৰ উদ্ধাৰ অভিযান দৃশ্যাংশ আহি পৰিছে এক্সক্লুসিভ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছো যাত্ৰীবাহী নাও ডুবিছে গংগা নদীত দশেৰাত ভাগ লবলৈ গৈছিল ভক্তসকল আৰু ভক্তসকলে দশেৰাত ভাগ লবলৈ যাওঁতে এই ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে আৰু 7 গৰাকী যাত্ৰী বৰ্তমান মুহূৰ্তটো সন্ধানহীন হৈ থকাৰ খবৰ আহিছে 25 গৰাকীকৈ ভক্ত কঢ়িয়াই নিছিল নাওখনে আৰু তাৰ পাছতে এই ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে ডাঙৰ খবৰ মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে পুনৰবাৰ 25 গৰাকীকৈ ভক্ত থকা নাও এবাৰ ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে 7 গৰাকী যাত্ৰী বৰ্তমান মুহূৰ্তটো সন্ধানহীন হৈ থকাৰ খবৰ আহিছে আমি এম্বিয়েন্সৰ সহায়ত দেখুৱাম কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে বৰ্তমান মুহূৰ্তত যাত্ৰীভৰ্তি নাও এবাৰ গংগা নদীত ডুবি গৈছে এক অশান্ত জৰ্জৰ পৰিৱেশে বিৰাজ কৰিছে যাত্ৰীসকলৰ পৰিয়ালৰ লোকৰ মাজত বৰ্তমান মুহূৰ্তৰ হাহাকাৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আমি পুনে দৃশ্যাংশ দেখুৱাইছো কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে पूरा लोड कैले रहे नहीं बाबा पूरा ओवर पूरा लोड कैले रहे नहीं बाबा पूरा ओवर ডাঙৰ খবৰ সন্ধানহীন যাত্ৰীৰ পৰিয়ালৰ মাজত বৰ্তমান মুহূৰ্তৰ হাহাকাৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে গংগা নদীত পুনৰবাৰ ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে নেৰানেপেৰা বৰষুণ আৰু বৰষুণৰ পাছতেই এই ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে বৰ্তমান মুহূৰ্তত কি পৰিৱেশে বিৰাজ কৰিছে পুনে দৃশ্যাংশ দেখুৱাই থকাৰ চেষ্টা কৰিছো এক অশান্ত জৰ্জৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে 25 গৰাকীকৈ যাত্ৰী কঢ়িয়াই নিছিল নাওখনে 25 গৰাকীকৈ যাত্ৰী আছিল নাওখনত আমি ফুল ভিজুৱেল দেখুৱাৰ চেষ্টা কৰিম বৰ্তমান মুহূৰ্তত কি পৰিৱেশে বিৰাজ কৰিছে পৰৱৰ্তী পৰ্যায়ত মন্তব্য আহি পৰিছে মন্তব্য পুনে শুনোৱাৰ চেষ্টা কৰিম বৰ্তমান মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছো এম্বিয়েন্সত দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম পাটনাৰ উমনাথ ঘাটত ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে এক অশান্ত জৰ্জৰ পৰিৱেশৰ মাজেৰে এতিয়া এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে ঘটনাস্থলীত এছডিআৰএফ বাহিনীৰ উচ্চপদস্থ বিষয়া গৈ উপস্থিত হোৱাৰ খবৰ আহিছে যাত্ৰীবাহী নাও এবাৰ গংগা নদীত ডুবি গৈছে নেৰানেপেৰা বৰষুণ আৰু নেৰানেপেৰা বৰষুণৰ পাছতে এই ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ আহিছে দশেৰাত ভাগ লবলৈ গৈছিল যাত্ৰীবাহী নাওখনত থকা সকলোৱে আৰু ভক্তৰ এই নাওখন ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে নদীৰ বক্ষত ডুবি গৈছে যাত্ৰীবাহী নাওখন মন্তব্য আহি পৰিছে প্ৰত্যক্ষদৰ্শী স্থানীয় লোকৰ মন্তব্য আছে আমি পুনে पूरा लोड कैले रहे नहीं बाबा पूरा ओवर ভক্তৰ মন্তব্য আছে আমি মন্তব্য শুনাৰ চেষ্টা কৰিম তাৰ পূৰ্বে দৃশ্যাংশ দেখুৱাইছো কেনেধৰণৰ অশান্ত জৰ্জৰ পৰিৱেশে বিৰাজ কৰিছে যাত্ৰীবাহী নাও ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে দশেৰাত ভাগ লবলৈ যোৱা
ভক্তৰে ভৰ্তি এখন নাও দুৰ্ঘটনাত পতিত হৈছে। বৰ্তমানো 7জনকৈ যাত্ৰী 7জনকৈ ভক্ত সন্ধানহীন হৈ থকাৰ খবৰ আহিছে। গংগাৰ মাজেৰে 25গৰাকী যাত্ৰী কঢ়িয়াই নিছিল এই নাওখনে আৰু ভয়ংকৰ দুৰ্ঘটনাত পতিত হোৱাৰ খবৰ আহিছে। উমনাথ ঘাটত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। এক্সক্লুচিভ দৃশ্যাংক এই মুহূৰ্তত বিহাৰৰ পৰা দৃশ্যাংক দেখুৱাই আছোঁ। মন্তব্য আহি পৰিছে, প্ৰত্যক্ষদৰ্শীৰ মন্তব্য, স্থানীয় লোকৰ মন্তব্য। কি কয়, কেনেদৰে দুৰ্ঘটনাটো সংঘটিত হৈছিল, বৰ্তমান মুহূৰ্তত কি পৰিৱেশে বিৰাজ কৰিছে, পোনে পোনে দৃশ্যাংশ দেখুৱাম। দৃশ্যাংশৰ সমান্তৰালভাৱে মন্তব্য শুনোৱাৰ চেষ্টা কৰিম। 6 लोग अभी लापता हैं। SDRF की टीम जो है हमारी खुशरूपुर से निकल गई है। वो नाव की पानी के माध्यम से ही, नदी के माध्यम से वो लोग यहाँ पे जस्ट आने ही वाले हैं और जो लोकल गोताखोर हैं और जो बगल के नाव वाले हैं उन लोगों ने लोगों को बचाया और आशा है कि जो है और लोग भी जो है इसमें मिलेंगे। जो टोटल जो आपको बताया कि अभी 6 लोग जो हैं अभी नहीं लापता है, वो लोग नहीं मिल पा रहे हैं जी। और इसका जो नंबर है ऊपर जैसे हम लोग सर्च ऑपरेशन करेंगे जी, नंबर जो है वो चेंज 17 लोग नाव पे थे। हाँ, ये जो नंबर है उनकी पूछताछ जारी है। परिजन हुए हैं, ये उधर कर रही है। एक बार जब हम लोग सबसे पूछताछ कर लेंगे और ये रेस्क्यू ऑपरेशन जो है कंप्लीट होगा तब जाकर के कंफर्म नंबर जो है ना यहाँ से नाई खुला था। हाँ, नाई खुलने के बाद वहाँ साइड में जाते हुए वहाँ पे जाकर डायरेक्ट ऑटोमेटिक फंस गया। वहाँ कितना आदमी था नाव पर? उसमें करीबन 20-25 आदमी ऊपर। तो उसमें तो सब डूब गया है? सब डूब गया? इतना तो मैं देखा नहीं, मैं यहाँ पे खड़ा था। हाँ, तब भी कितना डूबा होगा? आज उसमें 5-6 आदमी को मैं देखा ऊपर हाथ ऐसे उठा रखा था। हाँ, 5-6 को बच गया। डूब रहा था, हाथ ऐसे कर रहा था, कोई जगह बैठ गया नीचे। तो मतलब 20-25 आदमी डूब गया है। मतलब 10 लोग लगभग ना डूबा। 15 प्लस रखिए, डूबने का 15 प्लस। हाँ, क्या नाम हुआ? चंदन कुमार। आप यहीं के हैं? यहीं के हैं? राना भी है।